কৃষি কৰ্মৰে আত্মনিৰ্ভৰ জামুগুৰিহাটৰ যুৱক 200 জোপা গছত উৎপাদিত নেমু বিক্ৰী কৰি বছৰি লক্ষাধিক টকা উপাৰ্জন ছত্ৰ বছনেটৰ। যি সময়ত অসমৰ এচাম নিবনুৱা যুৱকে কৰ্মসংস্থাপন বিচাৰি মাত্ৰ তামিলনাডু কেৰালা আদি বহিৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়তে জামুগুৰিহাটৰ এচাম যুৱকে নিজৰ ঘৰতে থাকি পৰিত্যক্ত ভূমিত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈ পৰিয়াল ভৰণ পোষণৰ পথ মুকলি কৰি লৈছে। এনে এগৰাকী শিক্ষিত নিবনুৱা যুৱক হ'ল জামুগুৰিহাটৰ 2 নং বৰদিকৰাই গাঁৱৰ ছত্ৰ বছনেট। এইগৰাকী নিবনুৱাই জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ খনবস্তিত 3 বছৰ ধৰি নেমু খেতিত আত্মনিয়োগ কৰিছে। ইতিমধ্যে ছত্ৰ বছনেটে ৰোপণ কৰা 200 জোপা কাজি নেমুৰ প্ৰতিজোপাৰ পৰা 1000 টাকৈ নেমু উৎপাদন হৈছে। এই হিচাপত যুৱ কৃষকগৰাকীয়ে 200 জোপা নেমু গছৰ পৰা প্ৰায় 2 লাখ নেমু উৎপাদন কৰিবলৈ সক্ষম হৈছে। নিজৰ বালিময় কৃষিভূমিসমূহৰ 3 বিঘা মাটিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিছে কাজি নেমুৰ খেতি। 3 বছৰ পূৰ্বে যুৱ কৃষকগৰাকীয়ে খনবস্তি গাঁৱৰ নিজৰ মাটিত ৰোপণ কৰা কাজি নেমুৰ পুলিসমূহ এতিয়া একোজোপা ডাঙৰ হৈ ফল দিছে হেজাৰ হেজাৰ কাজি নেমু, যিসমূহৰ প্ৰতিটো নেমু 5 টকা মূল্যত বিক্ৰী কৰি এজোপা গছৰ পৰাই লাভ কৰিছে 5,000 টকা। এনেদৰে নিজৰ ভূমিত ৰোপণ কৰা 300 জোপা নেমু গছৰ পৰা উৎপাদন হোৱা 1000 নেমু বিক্ৰী কৰি কৃষকগৰাকীয়ে বছৰি 15 লাখ টকা উপাৰ্জন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে যুৱ কৃষক ছত্ৰ বছনেটে। মোৰ নাম ছত্ৰ বছনেট, গাঁও 2 নং বৰদিকৰাই, ৰঙাচকুৱা, শোণিতপুৰ। মই নেমু খেতি আজি 3 বছৰৰ পৰা কৰি আছোঁ। মোৰ নেমু খেতি বৰ্তমান 200 জোপা আছে। যোৱা বছৰৰ পৰা মই 100 জোপাত সম্পূৰ্ণ প্ৰডাকশ্যন পাই আছোঁ। তো এটা গছত মুঠ 1000 কৰি মই 100টা গছত আপোনাৰ ধৰক 1000 হ'লে আপোনাৰ 10 কুইণ্টেল নেমু হ'ব। তো আমাৰ ইয়াত পাইকাৰী হিচাপত 100 মানে কাউণ্ট কৰি লয় 100 টকাৰ 100কে ধৰিলেও আপুনি যোৱা বছৰ মই 1 লাখ টকাৰ নেমু বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ। তো এনে বাৰিষা ছিজনত এটা গছে ফুল প্ৰডাকশ্যন দিলে আপোনাৰ 1000 নেমু এটা গছে দিব পাৰিব, সেইটো মই নিজে ইয়াত গম পাইছোঁ। তো সেইকাৰণে মই কওঁ চবকে যে নেমু খেতি কৰিব লাগে। তদানীন্তন তৰুণ গগৈ চৰকাৰে অকল ঘোষণাহে কৰি থৈ গ'ল যে কিবা এটা পেকেজ দিম, কিন্তু পেকেজৰ সম্পূৰ্ণ বিৱৰণ নক'লে, পেকেজো নিদিলে। কিন্তু বৰ্তমান হেমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত আজি জাতীয় ফল ঘোষণা হ'ল। আমি খেতিয়ক হিচাপে যথেষ্ট সুখী। গতিকে চৰকাৰক আৰু আশা কৰোঁ চৰকাৰে জাতীয় ফল ঘোষণা কৰাৰ লগতে ইয়াৰ চাহিদা আৰু বজাৰো আমাক যাতে প্ৰভাইড কৰি দিয়ে, যাতে ভৱিষ্যতে আমাৰ নিচিনা যুৱকে এই ধৰণৰ ফল মূলৰ খেতি কৰি যাতে অধিক লাভৱান হ'ব পাৰে, সেইটো আশা ৰাখিছোঁ। এইবাৰ কিমান খেতি কৰিছে? এইবাৰ নেমু মই 200 জোপা লগোৱাৰ মোৰ পৰিকল্পনা আছে। এই নেমু বালিচহীয়া মাটি, আমাৰ বিশেষকৈ এই অসমৰ এই উত্তৰ অঞ্চল যিটো আমাৰ অৰুণাচলৰ যিটো বৰ্ডাৰ, সেইটো অঞ্চল এনে বালিচহীয়া অঞ্চল, ইয়াত কোনো বানপানী আজিলৈকে হোৱা নাই। গতিকে এই অঞ্চলত আমি এনেই আমাৰ খকনবস্তি এৰিয়া বুলি ক'লে আমাৰ প্ৰসিদ্ধ, অসমৰ ভিতৰত খকনবস্তিৰ নেমু টেঙা বুলি ক'লে, কাজি নেমু বুলি ক'লে আমি এনেই প্ৰসিদ্ধ। গতিকে আমি সেইটো ফালৰ পৰা আমাক ইয়াত সুযোগ দিছে, মাটিও আমাক যথেষ্ট আমাৰ ইয়াত লাভদায়ক মাটি। গতিকে আমি এই মাটিত আৰু যথেষ্ট পৰিমাণৰ নেমু লগাব পাৰিম। গতিকে এইবাৰ কিমানমান টকা আপুনি? এইবাৰ মই বৰ্তমান আৰম্ভ হৈছে, নেমুৰ ছিজন আৰম্ভ হৈছে। বৰ্তমান মই আপোনাৰ 20-25 হাজাৰ টকাৰ নেমু বিক্ৰী কৰিছোঁ, কিন্তু এতিয়া ছিজন আৰম্ভ হৈছে। মই আশা কৰিছোঁ 1.5 লাখৰ পৰা 2 লাখ টকাৰ মই নেমু বিক্ৰী কৰিবলৈ সক্ষম হ'ম বছৰটোত। গতিকে আগন্তুক সময়ত মই এই ধৰণৰ খেতিৰে যাতে লাভান্বিত হ'ব পাৰোঁ, সেইটো মোৰ আশা। গতিকে চৰকাৰেও এই ক্ষেত্ৰত যথেষ্ট সহায় কৰি আছে, কৰিব, মোৰ সম্পূৰ্ণ বিশ্বাস। ধন্যবাদ।
জামুগুৰি হাটৰ উত্তৰ অঞ্চলটোত বালিচহীয়া মাটিসমূহ নেমু খেতিৰ বাবে উপযুক্ত হোৱাৰ হেতু বহু সংখ্যক কৃষকে নেমু খেতিতে আত্মনিয়োগ কৰি অহাৰ মাজতে অসম চৰকাৰে কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰাত উৎফুল্লিত হৈ বৰ্তমান এই কাজি নেমুৰ খেতিত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰি যুৱ কৃষক ছত্ৰ বসনেতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক কাজি নেমুসমূহৰ বিক্ৰীৰ বাবে উপযুক্ত বজাৰ সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট মাই নিউজ এনি।